আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজি আহিছো বৰপথাৰ দুৰ্গা পূজা চাবলৈ আৰু আজি হল নৱমী। মই এবাৰ অকল এদিনহে আহিলো, প্ৰত্যেকবাৰে দুদিন যাওঁ, কিন্তু এবাৰ অকল এদিনহে মিলিলে। আৰু এয়া দুৰ্গা পূজা মণ্ডপত সোমালো, তাৰ পিছতে মাৰ আশীষ লৈ ললো আৰু এফালে আছে মোৰ লগৰ মৌচুমী। আমি দুজনে কিবা এটা কথা পাতি আছিলো আৰু পূজা মণ্ডপতো যথেষ্ট ভিৰ আছিলে আৰু বাকী কেইটা মণ্ডপ মই আপোনালোকক দেখুৱাম। আৰু ইয়াৰ পৰা এয়া ওলাই আহিলো। প্ৰত্যেকটো পূজা মণ্ডপৰ কাষতে জুবিন গাৰ্গৰ ফটো ৰাখিছে, তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। লগতে ভূপেন হাজৰিকা দেৱৰো ফটো ৰাখিছে, ইয়াতে শ্ৰদ্ধাঞ্জলি জনাই ললো। আৰু যিহেতু জুবিন দা নোহোৱা এইটো প্ৰথমটো দুৰ্গা পূজা আৰু বৰ বিশেষ আগৰ দৰে জাক জমকতা নাই, এবাৰ একেবাৰে ঠাণ্ডা। বিশেষ বুলিবলৈ এবাৰ দুৰ্গা পূজাত একোৱে নাই, তথাপিও মই আপোনালোকক অকণমান দেখাই থাকিবলৈ চেষ্টা কৰিম। আৰু এইফালে ভণ্টি আছে, আমি ইয়াতে দোকানবিলাক অকণমান ইফালে ঘূৰিলো। তাৰপিছতে আৰু একো লোৱাও নাই, মানে কিনো ল'ম আৰু একো ভাবিয়ে নাপাওঁচোন ল'বলৈ। সৰু ল'ৰা ছোৱালীবিলাকৰ খেলা বস্তুহে থাকে, তো অকণমান আপোনালোকক দোকানবিলাকে দেখাই দিছোঁ। আৰু এতিয়া গৈ আছোঁ পূজা মণ্ডপ ভাগলৈ, যোনটো আছে হাইস্কুল তিনিআলিত। আৰু ইয়াতে যথেষ্ট মানুহৰ সমাগম হয়, কিন্তু এতিয়া অকণমান কম আছে, অলপ পিছত বহুত বেছি মানুহৰ ভিৰ হৈ যাব ইয়াত। আৰু ভিতৰৰ ভাগলৈ যাওঁ আহক, মই অকণমান ভিতৰৰ ভাগটো দেখাই দিছোঁ আপোনালোকক। আৰু বাহিৰতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আছে পূজা মণ্ডপটোৰ কাষতে। আৰু এয়া ভিতৰত দেখিছে নহয় যথেষ্ট মানুহ। আৰু ইয়াতে মানে এইটো পূজা মণ্ডপতে বস্তু ল'ব পৰাকৈ দোকানবিলাক থাকে। আৰু ইয়াত আজি যিহেতু নৱমী হয়, শেষৰ দিনা, গতিকে শেষৰ দিনা মানুহৰ সমাগমো যথেষ্ট বেছি হয়। মই আপোনালোকক এতিয়া লৈ যাম কালীবাৰীলৈ। কালীবাৰীত প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা স্পেচিয়েল হয়, কিন্তু এইবাৰনো কি স্পেচিয়েল হৈছে তাকে আপোনালোকক দেখুৱাম। আৰু কালীবাৰীলৈ গৈ থাকোঁতে ৰাস্তাতে এয়া বেলুন দেখিলোঁ, ইমান ধুনীয়া লাগিছে নহয়নে? আৰু একদম পুৰা লাইটিং হৈ আছে। মই অকণমান ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ, কিন্তু এনেকুৱা বেলুন ঘৰ নাপাবগৈ, আধা ৰাস্তাতে ফুটিব, সেইটো কাৰণে নল'লো, নহ'লে ল'লোহেঁতেন। বেলুনকেইটা ইয়াতে এৰি এতিয়া যাওঁ আহক কালীবাৰীলৈ। আৰু কালীবাৰীত এই ষ্টেজত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ৰাখিছে, আৰু এই ষ্টেজত প্ৰত্যেক বছৰে প্ৰগ্ৰেম হৈ থাকে। আৰু এইবাৰ একো প্ৰগ্ৰেম নাই, যিহেতু জুবিনদাৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰিছে, সেইবাবে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাখিছে। আৰু সকলোৱে গৈ ইয়াতে ধূপ বা চাকি জ্বলাই আহিব পাৰে, এইটো ষ্টেজতে দি দিছে এনেদৰে। তাৰ কাষতে আছে পূজা মণ্ডপ ভাগ, আৰু মণ্ডপ ভাগ মই আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিম। ইয়াতো মানুহৰ সমাগম আছে, কিন্তু আগৰ সমান বহুত বেছি মানুহ নাই, আগতে বহুত বেছি থাকে। আৰু এইবাৰ আগৰ দৰে একো জাক জমকতা নাই, কিবা নহয় কিবা স্পেচিয়েল থাকে কালীবাৰীত, কিন্তু এইবাৰ তেনেকুৱা একো স্পেচিয়েল নাই, একেবাৰে চিম্পুল। আৰু মই অকণমান জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। বেকাৰীৰ পৰা পিজ্জা এটা পেকিং কৰি লৈ ল'লোঁ। তাৰপিছতে এয়া হাইস্কুল তিনিআলি পূজা মণ্ডপ ভাগৰ ওচৰত কিমান মানুহৰ সমাগম দেখা পাইছে, যিহেতু এতিয়া 9টা বাজি গ'ল। আৰু এয়া আমিতি লৈ ল'লোঁ, মানে বৰপথাৰ স্পেচিয়েল হয় আমিতি। তাৰপিছতে এতিয়া আমি দুজনী গৈ আছোঁ কেমেলীয়া বাগলৈ, আৰু ইয়াতে খাম বুলি ভাবিলোঁ, যিহেতু বাকী হোটেলবিলাকত মানুহৰ যথেষ্ট ভিৰ হৈ আছে। ইয়াত অকণমান স্পেচ পোৱা যায় আৰু পৰিৱেশটো অকণমান ঠাণ্ডা, গতিকে ইয়ালৈকে আহিলোঁ খাবৰ বাবে। আৰু মেনুখন চাই এতিয়া কিবা এটা অৰ্ডাৰ দি ল'লোঁ। আৰু অৰ্ডাৰটো দিয়াৰ পিছতে ভাবিলোঁ যে পিজ্জা এটা আনিছিলোঁ নহয়, অৰ্ডাৰটো আহে মানে আমি পিজ্জাটোকে খাই লওঁ বুলি ভাবিলোঁ। আৰু এইটো মিনি পিজ্জা হয়, চিকেন পিজ্জা এটা আনিছিলোঁ মিনি। আৰু আপোনালোকক এইটো মই দেখাই দিছোঁ অকণমান এইটো। আৰু এতিয়া আমি খাই ল'ম, তাৰপিছতে বাকী অৰ্ডাৰটো আহালৈ ৰখি আছোঁ। চ' আমাৰ অৰ্ডাৰটো আহি পালেহি। এইফালে আছিলে বাটাৰ নান আৰু লগতে আছিলে বাটাৰ চিকেন। বাটাৰ চিকেনটো বাৰু টেষ্টি আছিলে, কিন্তু বাটাৰ নানটো ইমান টেষ্টি নাছিলে, মানে একদম খৰখৰীয়া আছিলে পাপৰখনৰ নিচিনাকৈ। অকণো ভাল নালাগিলে বাটাৰ নানটো খাই, সঁচা কথা কৈ দিছোঁ। আৰু তাৰপিছতে আমি খালোঁ, খাই বৈ এয়া ওলাই আহিলোঁ। আৰু এতিয়া ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, যিহেতু বহুত বেছি দেৰি হৈ গৈছিলে, গতিকে মই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। চাই কেনেকুৱা পালে জনাব, আৰু আপোনালোকেনো এবাৰ পূজা ক'ত চালে সেয়া কমেণ্ট কৰি জনাব। নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই, টেক কেয়াৰ।